এই বিষয়টো আমি ফেব্ৰুৱাৰীলৈকে নিনিওঁ কথাটো আছিল এনেকুৱা যদি জুবিন গাৰ্গৰ হত্যা আৰু তাৰ পিছৰ পৰিৱেশত মই যদি এইবিলাক ৰাজনীতি কৰিলহেঁতেন মানুহে বেয়া পালেহেঁতেন গতিকে সময় সুবিধা আৰু চোৱাটো খুবেই প্ৰয়োজনীয় আছিল ছেপ্টেম্বৰ মাহতে আমি এইখিনি উলিয়াই দিব খুজিছিলোঁ কিন্তু 19 তাৰিখতে দুৰ্ঘটনাটো ঘটি গ'ল নহ'লে মই 10 ছেপ্টেম্বৰ মেক্সিমাম 20-22 তাৰিখে দি দিলোহেঁতেন এতিয়া আমি ঠিক কৰি লৈছোঁ এটা সৰু ক্লাৰিফিকেশ্যন এটা FCR সম্পৰ্কত এটা সৰু ক্লাৰিফিকেশ্যন এটা গৃহ মন্ত্ৰালয়ৰ পৰা দিল্লীৰ পৰা আহিব বাকী আছে কিন্তু সেইটো আহক বা নাহক আমি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোককো গোটেই যিমানখিনি দলিল বা কাগজ আপোনালোকক দিব পাৰোঁ আমি দিম আৰু আমি কেছটো আমি ৰেফাৰ কৰি দিম ভাৰত চৰকাৰলৈকে খালি মোৰ এটা সমস্যা আছে এইটোৱে যে 18 তাৰিখে ৰাতি মই ডেভছত যাম 24ত আহি পাম হয় 24ৰ পৰা 31ৰ ভিতৰত নহ'লে 15ৰ পৰা 18 তাৰিখৰ ভিতৰত এই দুটা টাইমলাইনৰ ভিতৰতে কৰিব লাগিব কিন্তু ফেব্ৰুৱাৰী গৈ নাপায় আমি এইটো জানুৱাৰীতে আমি আপোনালোকৰ সন্মুখত গোটেই বস্তুটো লৈ বহুত ডাঙৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰটো অসমৰ ৰাইজে জানিবই লাগিব আৰু মইতো ভাবোঁ যে আমাৰ হাতত যিখিনি ডকুমেণ্টছ আছে সেইখিনিতো বিগিনিং কাৰণ আমিতো মেইল চেক কৰিব নোৱাৰোঁ মোবাইলত যাব নোৱাৰোঁ আমাৰ ৰেষ্ট্ৰিকশ্যন আছে কিন্তু যেতিয়া NIAৰ ওচৰত যাব তেতিয়া আমি যদি 10% দিছোঁ পিছত ভাৰত চৰকাৰে 100% দিব পাৰিব কিন্তু আমি দিয়াখিনিয়ে ভয়ংকৰ আৰু NIA ইনকুৱাৰী কৰিলে আৰু কি ওলাব তাৰ আপোনালোকে আন্দাজ পাব কাৰণ অসম পুলিচটো পাকিস্তানত যাব নোৱাৰে আমাৰতো নাই IB নাই কিন্তু আমাৰ অফিচাৰসকলেও যথেষ্ট ভাল কাম কৰিছে আৰু বহুতখিনি সেনচিটিভ ডকুমেণ্টছ আমি আপোনালোকক দিব পাৰিম এনেকুৱা নহয় যে মই ষ্টেটমেণ্ট এটা দি থৈ দিম ইট উইল বি এলং উইথ সাম ইম্পৰ্টেণ্ট ডকুমেণ্টছ